তো ফ্ৰেণ্ডসকল স্বাগতম জনাইছোঁ মোৰ আৰ্ট একাডেমী জেনেৰেল চেনেললৈ। আজি আপোনালোকক এটা ভাল খবৰ লৈছে। গ্ৰামীণ ডাক বিভাগৰ ফালৰ পৰা কিন্তু বহুতকৈ চাকৰিৰ পদ মুকলি কৰি আছে। ইয়াত দেখা হৈছে 21,413টাতকৈ অধিক চাকৰিৰ পদ মুকলি কৰা হৈছে এই বিভাগৰ বাবদ। তো এই পদসমূহ যিবোৰ হৈছে এই হৈছে 30 আৰু 40 পদ হয়। তো সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। যিহেতু মেট্ৰিক পাছ কৰিছে 10 পাছ কৰিছে সিহঁতে কিন্তু আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়স 18 বছৰ হ'লে কিন্তু আপোনালোকে সম্পূৰ্ণ ফ্ৰীত আবেদন কৰিব পাৰিব। সম্পূৰ্ণ তথ্য আপোনালোকে গম পাই যাব ভিডিঅ'খনৰ মাজত। লগতে আপোনালোকে আবেদন কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাই দিম। আপুনি ভিডিঅ' শেষলৈকে চাব। তো ফ্ৰেণ্ডসকল প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে আহি যাব। ইয়াতে দেখা পাইছে নেম অফ পোষ্ট, ইয়াতে গ্ৰামীণ ডাক সেৱক GDS ইয়াতে কিন্তু আপোনালোক পাই গৈছে। তো কেটেগৰী অফ ৱাইজ কিন্তু পোষ্ট ইয়াতে মুকলি কৰা হৈছে। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, ডাক সেৱক। ইয়াত দেখা হৈছে BPM, ABPM আৰু ডাক সেৱক তিনিটা বিভাগত কিন্তু পদ মুকলি কৰা হৈছে। ইয়াতে দেখা হৈছে নাম্বাৰ অফ পোষ্ট 21,413টা পদ ইয়াতে মুকলি কৰা হৈছে। তো মই কিন্তু আগতে আপোনালোকক কৈ দিছোঁ। ইয়াৰে কিন্তু অসমত মুকলি কৰা হৈছে 125টা কিন্তু অসমত পদ ইয়াতে মুকলি কৰা হৈছে। নেম অফ অৰ্গেনাইজেশ্যন দেখা হৈছে ইণ্ডিয়া পোষ্ট, অৰ্থাৎ আপোনালোকৰ পোষ্টৰ পিছত কিন্তু ইয়াতে চাকৰিসমূহ দিয়া হয়। ইয়াত কিন্তু দুইটা বিভাগত কিন্তু বেলেগ বেলেগ চেলাৰী লাভ কৰে। ইয়াত দেখা হৈছে BPM যিটো হয় এইটো আপোনাৰ 12,000 পৰা 29,000লৈ কিন্তু আপোনালোকে টকাটো লাভ কৰিব। আৰু ABPM যিটো সেইটো 10,000 পৰা আৰম্ভণি হ'ব আৰু 24,000লৈকে আপোনালোকে পাই থাকিব। লগতে কিন্তু আপোনালোকৰ পে স্কেল এটা থাকিব। পে স্কেল এড হ'ব ইয়াতে। এড হোৱাৰ পিছত কিন্তু আপোনালোকৰ বাঢ়িব। তো আপোনালোকে ইয়াতে আবেদনসমূহ কৰি ল'ব পাৰে। তো ইয়াতে আবেদন কৰোঁতে আপোনাৰ বয়স কিমান লাগিব ইয়াত চাই লওক। 18 to 40 years, অৰ্থাৎ 18 বছৰ পৰা 40 বছৰ মাজত হ'ব লাগিব কিন্তু আপোনাৰ বয়স। তো ইয়াত দেখা হৈছে এজ ইলেকশ্যন পাব আপুনি ইয়াতে SC ST 5 বছৰ, OBC 3 বছৰ, PWD আনৰিজাৰ্ভ যিটো হয় কেটেগৰী এইটো 10 বছৰ কিন্তু আপোনালোকে এই পাব এজ ইলেকশ্যন পাব। PWD OBC 13 বছৰ, PWD SC ST 15 বছৰ এজ ইলেকশ্যন দিয়া হয় ইয়াতে। এতিয়া আপোনালোকে দেখা হৈছে এপ্লিকেশ্যন ফি অফ ইণ্ডিয়া পোষ্ট GDS ৰিকুৱাৰমেণ্ট। ইয়াতে আপোনালোকক আবেদন কৰোঁতে কিমানকেইটা ফিজ দিব লাগিব আপোনালোকক। ইয়াত দেখা হৈছে OBC UR যিটো হয় এইটো আপোনালোকে 100 টকা পে' কৰিব লাগিব। আৰু SC ST কাৰণে সম্পূৰ্ণ ফ্ৰীত, আৰু লগতে ফিমেল আৰু ট্ৰান্স ওমেন যিটো হয় এই দুয়োটা কিন্তু আপোনালোকে সম্পূৰ্ণ ফ্ৰীত আবেদন কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে যিটো ইম্পৰ্টেণ্ট ডেট হয় ইয়াত দেখা হৈছে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 10 ফেব্ৰুৱাৰী কৰা আপোনালোকে আবেদনসমূহ আৰম্ভ হৈছে। আৰু আপোনাৰ লাষ্ট হ'ব 3 মাৰ্চ, অৰ্থাৎ 3 মাৰ্চলৈ কিন্তু আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। ইয়াৰ মাজত বহুতখিনি সময় আছে, তো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এতিয়া কথা হ'ল আপোনালোকে আবেদনসমূহ কেনে কৰিব। ইয়াত দেখা হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম ৰেজিষ্ট্ৰেশ্যন, লগতে ইয়াত দেখা হৈছে লগইন। তো প্ৰথমে আবেদন কৰাৰ আগতে কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো আপুনি ৰেজিষ্ট্ৰেশ্যনটো কেনে কৰিব ইয়াতে লিংক আছে। তো ইয়াতে কিন্তু দেখা হৈছে এডভাৰ্টাইজমেণ্ট ডিটেইলছ, চেক ফি ষ্টেটাছ সম্পূৰ্ণ ইয়াতে কিন্তু আপুনি ক্লিক কৰিয়ে পাই যাব। তো প্ৰথমে আপুনি কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াত দেখা হৈছে ভেলিডেট ইউৰ ডিটেইলছ। তো আপুনি কিন্তু আপোনালোকৰ প্ৰথমে এই পেজখন ফিল আপ কৰিব লাগিব ইয়াৰ ফৰ্মটো। তো ইয়াতে আপোনাৰ যিকোনো বেছিক ডিটেইলছ হয় ডিটেইলসমূহ ফিল আপ কৰি ইয়াত আপোনাৰ ছাবমিট অপশ্যন পাব। ইয়াত ছাবমিট অপশ্যন ক্লিক কৰি দিব লাগিব। ছাবমিট অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যাব। তাৰপিছত আপুনি কি কৰিব লগইন কৰিব লাগিব। এতিয়া আপুনি লগইন অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াত দেখা হৈছে ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, এপ্লিকেশ্যন ফৰ্ম, প্ৰিফাৰেঞ্চ, প্ৰিণ্ট এপ্লিকেশ্যন, এই 4টা কাম আপোনালোকে প্ৰথমে কৰিব লাগিব। প্ৰথমে আপুনি ভেৰিফিকেশ্যন ডিটেইলছ অপশ্যন ক্লিক কৰি ইয়াত দেখা হৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো পাইছে আপোনালোকে ইয়াত বহাই দিব লাগিব। তাৰপিছত আপোনালোকে চাৰ্কুল এপ্লাইং ফৰ ইয়াতে চিলেক্ট চাৰ্কুল। তো আপোনালোকে ক'ৰ পৰা এপ্লাই কৰি আছে এইটো আপুনি চিলেক্ট কৰি ল'ব। যিটো অসমৰ পৰা এপ্লাই কৰিব আপোনালোকে ইয়াতে আছামটো চিলেক্ট কৰি ল'ব লাগিব। ইয়াতে আপুনি ক্লিক কৰি কিন্তু ইয়াতে বহুতকেইটা ষ্টেট পাই যাব। যিহেতু অসমৰ পৰা হয় তো আছামটো চিলেক্ট কৰি ল'লোঁ। আপোনালোকে কিন্তু এনেকৈ সহজে কিন্তু আপোনালোকৰ আবেদনসমূহ সম্পূৰ্ণ কৰিব পাৰিব। ভিডিঅ'টো ভাল লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।